ৰাজহুৱা স্থানত আঁঠু কঢ়া বিশ্বনাথ কলেজৰ প্ৰবক্তাৰ ভিডিঅ' ভাইৰেলৰ পিছতে বৃহস্পতিবাৰে আবেলি 3 বজাত বিশ্বনাথ কলেজৰ অধ্যক্ষৰ প্ৰতিক্ৰিয়া। ৰাজহুৱা স্থানত কাণত ধৰি আঁঠু কাঢ়িলে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তা সীমান্ত হাজৰিকাই। বিজেত শইকীয়া নামৰ যুৱকৰ সৈতে ধন সংগ্ৰহ কৰাৰ অভিযোগত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তাক ৰাজহুৱা স্থানত আঁঠু কঢ়াই ৰখা ভিডিঅ' ভাইৰেলৰ পিছতে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, আইনৰ আশ্ৰয় গ্ৰহণ কৰাৰ পৰিৱৰ্তে এগৰাকী শিক্ষকক আঁঠু কঢ়াই মৰেল পুলিচিং কৰা কাৰ্য কোনো কাৰণতে সভ্য সমাজে মানি ল'ব নোৱাৰে। অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মাৰ মন্তব্য। আমাৰ যিগৰাকীৰ কথা আপুনি কৈছে তেওঁৰ হ'ল সীমান্ত হাজৰিকা। ইতিমধ্যে তেওঁ আমাৰ আচলতে নন চেংচন পোষ্ট 1997 পৰাই তেওঁ চাকৰি কৰি আছে। আৰু যোৱাকালি আমি ছ'চিয়েল মিডিয়াত সেই ভিডিঅ' ভাইৰেল হোৱা আমি দেখিছিলোঁ। আৰু ছ'চিয়েল মিডিয়াত যিহেতু ভিডিঅ' ভাইৰেল হৈছে, আচলতে ঘটনাটো কি হৈছে আমিও কিন্তু উৱা দি পোৱা নাই। আৰু তেনেধৰণৰ কি ঘটনা ঘটিছে বাস্তৱ কথাখিনি এওঁতে স্পষ্ট হৈ থকা নাই। গতিকে এটা বস্তু কিন্তু আমি খুব দুখ অনুভৱ কৰিছোঁ যে কোনো এগৰাকী ব্যক্তিয়ে যদি কিবা অন্যায় কিবা কৰিছে তেনেহ'লে আমাৰ আইনগত কিছুমান ব্যৱস্থা লোৱাৰ থল আছে। কিন্তু মৰেল পুলিচগিৰি কৰি শিক্ষক এগৰাকীক আঁঠু কঢ়িয়াই থোৱাটো সেইটো কোনো কাৰণতে আমি আচলতে সভ্য সমাজে আমি মানি ল'ব নোৱাৰোঁ। কিন্তু যিহেতু এনে এক অভিযোগ ছ'চিয়েল মিডিয়াতহে পাইছোঁ, আজি আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ এখন সভা হৈ গৈছে। তেওঁক আমি স্থিতি স্পষ্ট কৰিবৰ বাবে 10 দিনৰ ভিতৰত কি ঘটনা সম্পূৰ্ণ জনাই আমাক স্থিতি স্পষ্ট কৰিবলৈ আজিৰ পৰিচালনা সমিতিয়ে আমাক নিৰ্দেশ দিছে। গতিকে তেওঁৰ পৰা আমি সবিশেষ জনাৰ পিছতে বিস্তৃতভাৱে কি ঘটনাটোনো আমি পিছত গম পাম। তেওঁৰ পৰা আমি প্ৰথমে স্থিতি স্পষ্ট নকৰাকৈ এই সময়ত আচলতে আমাৰ ফালৰ পৰা সুকীয়াকৈ কিবা ক'বলগীয়া আছে বুলি আমি ভবা নাই। তেওঁ ষ্টেটিষ্টিক্স বিভাগত কৰে। গতিকে ষ্টেটিষ্টিক্স বিভাগত তেওঁ 1997 চনৰ পৰাই তেওঁ কাম কৰি আছে। আৰু বিভাগটোত মেজৰ কোৰ্চ নাই, তেওঁ কাম কৰি আছে 1997 পৰা। আৰু আমি প্ৰায় সদায় আমি তেওঁক শ্ৰেণীকোঠাত উপস্থিত হোৱা আমি দেখিছোঁ। আৰু তেওঁ নিষ্ঠাৰে পাঠদান কিন্তু কৰি থকাটো আমি জানো। হয়, আমাক যোগাযোগ কৰিছিল, সুধিছিল আপুনি জানে নেকি, যিহেতু টকাৰ লেনদেন কি হৈছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আহিছিল, ইয়াত ব্যক্তি আহিছিল, আমাক সুধিছিল আৰু তেওঁ ক'ত থাকে সেইখিনি কথা আমি তেখেতসকলক আমি জনাই দিছোঁ। কোচগাঁৱত, তেওঁৰ ঘৰটো কোচগাঁৱতে।